আসসালামু আলাইকুম মই এডভোকেট সুলতানা সেলিমা আকৰাম অসমৰ পৰা কৈছো আজি সৈয়দনা সৰকাৰ গহৰ শাহী কিতাবে মুকদ্দস দিনে ইলাহিৰ পৰা আল্লাহ চেপ্টাৰটোৰ পৰা ক'ব ওলাইছো কিছুমান মানুহে অনুভৱ কৰে আল্লাহ শব্দটো ঈশ্বৰৰ মুছলমান নাম এই কথা সঁচা নহয় হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পিতৃৰ নাম আছিল আব্দ আল্লাহ যিটো নাম ইছলাম অহাৰ পূৰ্বৰ সময়ত ৰখা ইছলামৰ আগতেও আল্লাহ শব্দটো সকলো নবীৰ মূল মন্ত্ৰত ব্যৱহাৰ হৈছে তেওঁলোকৰ সৃষ্টিৰ পিছত আত্মাবোৰে প্ৰথমে উচ্চাৰণ কৰা শব্দটো আছিল আল্লাহ আদমৰ আত্মায়ো তেওঁৰ শৰীৰত প্ৰৱেশ কৰাৰ আগতেই উচ্চাৰণ কৰিছিল ইয়া আল্লাহ কিছুমান ধৰ্মই এই গোপনীয়তাৰ আঁৰৰ সত্যটো বুজি পায় সেয়েহে তেওঁলোকে ঈশ্বৰৰ স্মৃতিৰ বাবে আল্লাহ শব্দটো ব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে আন কিছুমানে আল্লাহ শব্দটোৰ সত্যতাৰ প্ৰতি সন্দেহ আৰু সংশয়ৰ বাবে নিজকে আল্লাহ শব্দটোৰ কৃপাৰ পৰা বঞ্চিত কৰে ঈশ্বৰৰ ইংগিত দিয়া যিকোনো নামেই সন্মানৰ যোগ্য আৰু ই মানুহক ঈশ্বৰৰ ফালে নিৰ্দেশিত কৰে